বহুচৰ্চিত ইণ্ডি এলায়েন্সত বৃহৎ ভাঙোন কলিতে মৰহিল কংগ্ৰেছ নেতৃত্বাধীন ইণ্ডি এলায়েন্স কাৰণ কংগ্ৰেছৰ লগত এতিয়া থাকিবলৈ বিচৰা নাই কোনো দলে কংগ্ৰেছৰ পৰা আঁতৰিল মমতা বেনাৰ্জী কংগ্ৰেছক বিশ্বাস নকৰে অৰবিন্দ কেজৰিৱালে যি সময়ত ৰাহুল গান্ধীয়ে অসমত সেমেকা ন্যায় যাত্ৰা কৰি আছে সেই সময়তে পশ্চিমবংগ আৰু পঞ্জাৱত কংগ্ৰেছৰ সৈতে থকা মিত্ৰতাক লৈ বিস্ফোৰণ মমতা বেনাৰ্জী আৰু অৰবিন্দ কেজৰিৱালৰ সমাগত লোকসভাৰ নিৰ্বাচনত পশ্চিমবংগত অকলে প্ৰতিদ্বন্দ্বিতা কৰিব মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছে বিজেপিক প্ৰতিৰোধ কৰিবৰ বাবে মূলতঃ গঠন হোৱা ইণ্ডি এলায়েন্সৰ প্ৰয়োজন নাই মমতা বেনাৰ্জীক আচলতে কংগ্ৰেছৰ সহায় নালাগে মমতা বেনাৰ্জীক মমতাৰ স্পষ্ট কথা পশ্চিমবংগত বিজেপিক পৰাস্ত কৰিবলৈ মমতা বেনাৰ্জী অকলেই যথেষ্ট আমার কোনো কথা হয়নি এবং আমি প্রস্তাব দিয়েছিলাম ওরা প্রথম দিনই প্রত্যাখ্যান করেছে তখন থেকে আমাদের দল সিদ্ধান্ত নিয়েছে আমরা বাংলায় একা চলবো ইভেন ওরা যে আজ থেকে র্যালি করেছে আমাদের একবার অ্যাজ এ ম্যাটার অফ কান্ট্রি আমি ইন্ডিয়ার অ্যালায়েন্স আমাকে একবার জানিয়েছে দিদি আপনার রাজ্যে যাচ্ছি না জানায়নি সুতরাং আমার সাথে কোনো সম্পর্ক নেই বাংলার ব্যাপারে অল ইন্ডিয়ায় কী করবো না করবো আপনার ইলেকশন ভাববো আমরা সেকুলার পার্টি আমরা বিজেপিকে হারানোর জন্য যা করা হবে কিন্তু এখন কোনো চর্চা নেই মিথ্যে কথা অ্যাবসলিউটলি রং মিথ্যেটা আমি বলবো না বলতে অ্যাবসলিউটলি রং কোনো কোনো কাগজ এটাকে নিয়ে পলিটিক্স করছে এটা রং দিদিৰ পিছে পিছে অৰবিন্দ কেজৰিৱাল পঞ্জাৱতো কংগ্ৰেছক মাইনাছ কৰি অকলেই লোকসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব আম আদমি পাৰ্টীয়ে আম আদমি পাৰ্টীৰ স্পষ্ট কথা পঞ্জাৱত 13খন আসনত আম আদমি পাৰ্টীয়ে কংগ্ৰেছৰ সহায় নোলোৱাকৈ অকলেই জয়লাভ কৰিব পাৰিব पंजाब बनेगा हीरो 2024 में लोकसभा चुनाव में आम आदमी पार्टी के पक्ष में 13-0 लेकिन पंजाब में हम ऐसा नहीं करने वाले पंजाब में कांग्रेस से हमारा অৰ্থাৎ বিজেপিক লোকসভাৰ নিৰ্বাচনত পৰাস্ত কৰিবলৈ বহু হেঁপাহেৰে গঠন হোৱা এই ইণ্ডি এলায়েন্স এতিয়া কলিতেই মৰহিল শেহতীয়াকৈ 5খন ৰাজ্যৰ নিৰ্বাচনত কংগ্ৰেছৰ দুৰৱস্থা দেখি দূৰৰ পৰাই আঁতৰিছে মমতা বেনাৰ্জী আৰু অৰবিন্দ কেজৰিৱাল কিজানি সংগ দুখেই পায় ভিডিঅ' ৰিপৰ্ট নিউজ লাইভ